Hello guys. তো স্বাগতম জনাইছো আজিৰ এটা নতুন ভিডিঅ' লৈ আৰু আজিৰ ভিডিঅ'টো হ'ল Q&A ৰ ভিডিঅ' তো আপোনালোকক কমেন্ট কৰিব জনাইছিলো তো যিসকলে কমেন্ট কৰিছে সেইসকলৰ আজি এনসাৰটো দি আছো আৰু কমেন্টও বাৰু ইমান নাই তো যিসকলে কমেন্ট দিছে তো সেইসকলক মানে ৰিপ্লাই দিম তো আৰু এতিয়া মানে ৰাতিয়ে ভিডিঅ' বনাই আছো দেই তো মানে দিনৰ মানে অলপ কাম চাম থাকে পথাৰত তো হিয়াৰ কাৰণে দিনৰ ভিডিঅ' বনাব পৰা নাই তো যিমানখিনি পাৰো তো কেইটামান আৰু কমেন্টটো সেইটা ৰিপ্লাই দিম আৰু কুৱেশ্যন এনসাৰৰ ৰিপ্লাই দিয়াৰ আগত এইফালে তাৰ মেকআপৰ বেগখান ওলাই কিনি কিবা কৰিব চাই আছে ষ্টিল কৰি ল'ব নাকি হা Makeup bala kuro lo. বাহ বাহ ষ্টিলতে থাকে আৰু গাইজ পোষ্ট দুইবাৰ মাৰিছিলো তো পোষ্ট দুইবাৰত কমসে কম 10টা মানহে মানে কমেন্ট আহিছে চাগে কুৱেশ্যনটো আৰু বহুত ভাগে প্ৰায় সেমে বহুতখিনি মানে কুৱেশ্যন কিটা আৰু বহুতখিনি সেমে আৰু বেছিভাগে সুধিছে দাদা আপোনাৰ ঘৰ ক'ত তো মোৰ ঘৰ গোৱালপাৰাৰ ভামুনগোপাত তো ভামুনগোপা বুলি বহুতে নাজানে তো আমাৰ ঘৰ মানে মাকৰিৰ কাষত মানে ভামুনগোপা বুলি কয় তো মাকৰিৰ পৰা চাগে 1 কিলোমিটাৰ মান আহিলে ভামুনগোপা মাৰ্কেট পায় আৰু তো সেইখিনিতে আমাৰ ঘৰ তো আৰু যোনে কুৱেশ্যনটো কৰিছে আৰু হৰিশ ৰাভাই সুধিছিল দাদা আপোনাৰ ঘৰটা ক'ত কোনখিনিত হয় আৰু কোন জাগাত হয় আৰু কিমান ভিতৰত চামাব লাগে পাপা একেবাৰে পুৰা ডিটেইলছ আৰু নাকি আহি যাব নাকি আমাৰ ঘৰত তো পুৰা সুধিছে কোনখিনিত ক'ত জাগাত কিমান ভিতৰত এইখিনি গোটাই সুধিছে আৰু তো কলোগে আমাৰ ঘৰ ভামুনগোপাত তো ভামুনগোপাৰ মেইন দোকানৰ পৰা আমাৰ ঘৰলৈকে 50 মিটাৰ মান 50 মিটাৰ হ'লে 500 মিটাৰ মান সোমাব লাগে আৰু তো সেইটোৱে মেইন দোকানৰ পৰা তো হৰিশ ৰাভাৰ মানে কুৱেশ্যন মানে এনসাৰটো কমপ্লিট তো আমাৰ ঘৰ ভামুনগোপাত তাৰপিছত আমাৰ ঘৰলৈ আহিব লাগে 500 মিটাৰ তো আৰু সুধিছে আৰু মোৰ ৰিয়েল নাম সুধিছে বিকাশ কলিতা তো বিকাশ কলিতাই সুধিছে মোৰ নাম তো ৰিয়েল নাম আৰু না তো মোৰ নাম ৰিয়েল নাম মুন্না ৰাভা হয় তো যিটো মুন্না ভাই অসম বুলি আছে ন তো মুন্না ভাই অসম তো সেইটোৱে আৰু তো মোৰ নাম হ'ল মুন্না ৰাভা ৰিয়েল নাম তাৰপিছতে আছে তো এজনে মানে কি কয় কুৱেশ্যন কৰিছে how much do you earn from YouTube monthly আৰু এজনে সুধিছে তো মানে এইটো এজনে নহয় বহুতখিনি মানুহৰে কুৱেশ্যন আৰু এইটো তো মানে মই ইউটিউবৰ পৰা কিমান ইনকাম কৰোঁ মান্থলি তো কিমান টকা পাওঁ সেইটোৱে বহুতৰে মানে কুৱেশ্যন তো মোৰ ইউটিউবৰ পৰা আৰ্নিং বুলি ক'ব লাগিলে কি ক'ম আৰু প্ৰায় 6-7 মাহৰ পিছত তেতিয়াহে $100 পাং আৰু তো কেতিয়াবা নহয়ে তো কোনো মাহত পোৱা সেনেকা নাই আৰু মাহত আৰ্নিঙে নহয় ক'লোকে আপোনালোকে অনুমান কৰি লওক আৰু কিমান পাওঁ তো 7-8 মাহৰ পিছতহে $100 কমপ্লিট হয় আমাৰ তো সেনেকুৱা মান্থলি মানে মাহত পোৱা নাযায় আৰু তো ইউটিউবৰ পৰা সেনেকা নাহেগে আৰু মইতো ইউটিউবৰ বাহিৰে সেনেকা ছ'চিয়েল মিডিয়া বাহিৰে ইনষ্টাত থাকোঁ বাৰু তো ফেচবুকতো ইমান এক্টিভ নাথাকোঁ ইউটিউবতে থাকোঁ তো ইউটিউবৰ পৰা আৰ্নিং অহাটো মোৰ সেনেকুৱা 7-8 মাহ লাগি যায় আৰু $100 কৰোঁতে তাৰপিছত হোৱাট ইজ ইয়ৰ এনাডাৰ ইনকাম তো মোৰ এক্সট্ৰা ইনকাম কি কয় ৰবাৰ চবাৰ কাটি কিনে সেনেকাই থাকে তাৰপিছত হোৱাট ইজ ইয়ৰ প্লেন ইন ফিউচাৰ তো ফিউচাৰ প্লেন এতিয়ালৈকে ভাবি থৈছোঁ তো কোৱা নাযায় ক'লেও মানে পূৰণ হ'ব না নাই নাজানো আৰু পিছত সেইটো ভৱিষ্যতৰ কথা নাজানো আৰু ন কি হয় তাৰপিছত লাভ ফ্ৰম মেঘালয় তো থেংক ইউ মেঘালয়ৰ পৰা মানে কমেণ্ট কৰাৰ কাৰণে বহুত তাৰপিছত আছে আৰু বহুতে সুধি আছে লাভ ষ্টৰি লাগে বুলি তো বহুত মানুহে সুধিছে এতিয়া বহুতৰে কুৱেশ্যন লাভ ষ্টৰি লাগে বুলি আমাৰ লাভ হিষ্টৰী মানে কি ক'ম আৰু
লাভ ষ্টৰীত পুৰা জংগ পংগ আৰু কি ক'ম, লাভ ষ্টৰী ক'ব লাগিলে মাথা চাথা নষ্ট হৈ যাব, আৰু ইমান লঙো নহয় আমাৰ লাভ ষ্টৰীটো। তো চেষ্টা কৰিম যদি পাৰোঁ আৰু কেতিয়াবা দিবৰ কাৰণে লাভ ষ্টৰী, আমাৰ লাভ ষ্টৰী না কি, যিহেতু লাভ মেৰেজ হৈছে লাভ ষ্টৰীটো দিবই লাগিব না কি কোৱা। তাৰপিছত ইয়াতে গ'ল। তাৰপিছত আৰু এটা কুৱেশ্যন আছে, ফাৰ্ষ্ট যিটো পোষ্ট মাৰিছিলোঁ আৰু সেইটো মানে হাৰামি নিজৰে লগৰ আৰু মানে বিয়া হোৱাই 8 মাহমানহে হ'ল চাগে আমাৰ। অক্টোবৰ মাহত আনিছিলোঁ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, মানে 9 মাহ ৰানিং আৰু বৰ্তমান 9 মাহ ৰানিং হৈ আছে। তো সুধিছে কি বেবি প্লেনিং কেতিয়া পাবা, বেবি প্লেনিং কেতিয়া, বেবি প্লেনিং মানে একেবাৰে হৈ থাকিব আৰু এতিয়া হয় নাজানো, বেবি প্লেনিং মানে এতিয়া বেবি প্লেনিং কোনো ভাবা নাই আৰু, মানে যেতিয়া হয় হৈ যাব আৰু সেইটো আৰু সেইটো কোৱা নাযায় বেবি প্লেনিং। তো সেইটো হৈ গ'ল। আৰু নেক্সট কমেণ্টত কি আছে চাওঁ, আৰু নেক্সট পোষ্ট মাৰিছিলোঁ আৰু নেক্সট পোষ্টত কি কমেণ্ট আছে তাতে চাওঁ আৰু এইজনে সি একে কমেণ্ট মাৰিছে আৰু সেইটো থাকক। বাকী লাভ ষ্টৰী লাগে ভাই, লাভ ষ্টৰী লাগে বাবা, চবকে লাভ ষ্টৰী লাগে আৰু বৌৰ নাম কি লিখছে, বৌৰ নাম কি মুনা ভাই, বৌৰ নাম, তো বৌৰ নাম বৌই নিজে ক'ব, তোমাৰ নাম কি, গাৰো, পদ্মনি গাৰো, ক'ৰ হয় গাৰো, গড়েমাৰীৰ গাৰো আছে। তো গড়েমাৰীৰ পৰা কোনে কোনে চাই আছে গাৰো আছে কোনখিনি, তো গাৰো পাৰাৰ পৰা আহিছে। তোৰ হাৱা হয় বাৰু, তো গাৰো টাইটেল দিছে, গাৰোৰ কাৰণে বিয়া যাব আৰু যিহেতু গমেই পায় মুখৰ পৰা কথা ওলাবৰ কাৰণে ৰিচাৰ্জ ভৰাব লাগে, তাৰে এটা কথা শুনিবৰ কাৰণে। আৰু সুধিছে, আৰু এজনে সুধিছে মানে ঋতু কোচ, তো আপোনাৰ ভিলেজ, তো আমাৰ ভিলেজ ক'লোৱে, ইউটিউব ইনকাম ক'লোৱে। তো মানে বয়সটো সুধিছে আৰু, তো মোৰ বয়স বৰ্তমান 24 ৰানিং, আৰু মোৰ কৰি এই 4 বছৰমান সৰু আৰু, তো ভাবি ল'লে হ'ল। তো তাৰ 20 মান ৰানিং চলি আছে চাগে, আৰু ইয়াৰ 20 মান ৰানিং চলি আছে, মোৰ 24 ৰানিং, আৰু ইয়াৰ মানে 20 ৰানিং চলি আছে আৰু। তো বহুতে সৰু কৈ আছে, বয়সৰ কথা সুধিছে। আৰু তোমাৰ ফেমিলি কেইজন, আমাৰ ফেমিলি 5 জন আছিল প্ৰথমতে, তাৰপিছত ইয়াক লৈ অহাৰ পিছত 6 জন হ'ল। তো আমাৰ ঘৰৰ প্ৰথমতে 5 জন আছিল, আৰু তাৰপিছত ইয়াক অনাৰ পিছত আমাৰ 6 জন হৈ গ'ল আৰু এতিয়া ফেমিলি। আৰু এজনে সুধিছে ৰাহুল ডেকা, তো ৰাহুল ডেকাই সুধিছে আপোনাৰ ৰেগুলাৰ ভিডিঅ' চাওঁ, মোক ৰাতিপুৱাকে ভিডিঅ' এটা বনাব দিবা, ৰাতিপুৱা এটা ভিডিঅ' বনাব দিব লগা হ'ব না, তাৰ মুখৰ পৰা মাতে নোলায়, ৰাতিপুৱা ক'তনো ভিডিঅ' বনাব। আৰু কেনেকা কবি চাম প্লিজ, কুৱেশ্যনটো এবাৰ পঢ়ি দিবা। কেনেকৈ কয় চাবি আৰু একবাৰ ভিডিঅ' আৰম্ভ কৰিব দিম, কেনেকৈ কি কৰে আৰু। বৌ ইমান সৰু দেখা যায়, কিমান এক বৌৰ 2007ত জন্ম, হিচাপ কৰি চালে হ'ল। তোমাৰ ফেমিলি কেইজন আছে, 6 জন বৰ্তমান না, এইটো ক'লোৱে। বিকাশ কলিতাই সুধিছে সেইটো। আৰু হৰিশ ৰাৱে সুধিছে দাদা তোমাৰ ৰিলেশ্যনশ্বিপটা কিমান বছৰ মান হৈছে, তাৰ পাছত বিয়া হৈছে ক'বাচোন দাদা। আৰু দাদা মোৰ ঘৰটা হৈছে কুকুৰকাটাত হয়, এবাৰ কৰি চাবা হা দাদা। তো আমাৰ মানে ৰিলেশ্যনশ্বিপ ইমান দিনৰো নহয়, তো যেতিয়া লাভ ষ্টৰী দিম তেতিয়া ক'ম আৰু কিমান দিনৰ আছিল। লাভ ষ্টৰী দিবা, চব লাভ ষ্টৰী সুধি আছে আৰু চব লাভ ষ্টৰী সুধি আছে।
দাদা বুৰ নামটো কি বুৰ নামটো ক'লে গাৰো আৰু নেক্সট কৰিছে বিপ্লৱ তাৰা ভাই তহঁতৰ কিমান ইয়াৰ ৰিলেশ্যনশ্বিপ আছিল আৰু তোমাৰ দুজন ফাৰ্ষ্ট টাইম কেনেকুৱা লগ পাইছিল বাবা খাতৰা এনচাৰ প্লিজ তো এতিয়া পিছত কম মানে কি কয় আমাৰ ৰিলেশ্যনশ্বিপটো কিমান দিন হ'ল আমাৰ ৰিলেশ্যনশ্বিপটা কিমান দিনৰ আছিল সেইটো পিছত জনাম বাৰু লাভ ষ্টৰি দিলে আৰু দুজনে ফাৰ্ষ্ট টাইম কেনেকুৱা লগ পাইছিল তো ফাৰ্ষ্ট টাইম মোবাইল যোগে লগ পাইছিলোঁ আৰু তো মোবাইল যুগতে লগ পাইছিলোঁ আৰু ভূমিধৰ ভাৰ্মান দাদা প্লিজ ৰিপ্লে নয়নদাৰ নাম্বাৰটো দিবা কি কম আৰু মানে নয়নদাৰ নাম্বাৰো সুধিছে তো আমাৰ এনটা জায়গাত নয়নদাৰ নাম্বাৰ আৰু কেনেকৈ দিম আমি এনেকুৱা পাব্লিক জায়গাত তো না এইটো কমেণ্টটো নাই ৰিপ্লে নহ'ব বাকী ব্ৰাদাৰ আপোনাৰ ঘৰ ক'ত আপোনাৰ ভিডিঅ' চাই কিনে ভাল লাগে তো ক'লোৱে আমাৰ ঘৰ ভামুনগোপাত তো গোৱালপাৰা ভামুনগোপাত আৰু লাভ ফ্ৰম কোকৰাঝাৰ তো থেংক ইউ কোকৰাঝাৰৰ পৰা চাইছে তো বহুত ভাল লাগিল তো কোকৰাঝাৰৰ পৰা চাইছিল ভাইয়ে তো আমাৰ ঘৰ ভামুনগোপাত কেতিয়াবা গোৱালপাৰাত আহিলে গমেই পাব আৰু কমেণ্টটো ইমানখিনিয়ে আছিল তো অলপমান কেইজন মানে কমেণ্ট কৰিছে তো সকলোকে মানে ৰিপ্লে দিব চেষ্টা কৰিলোঁ আৰু কোনোবাই যদি ৰিপ্লে পোৱা নাই আকৌ নেক্সট টাইম কমেণ্ট কৰিলে হ'ল তেতিয়া ৰিপ্লে দিবৰ কাৰণে চেষ্টা কৰিম ভিডিঅ'তে নাকি তো এতিয়া ভিডিঅ' কমেণ্ট কৰিলে হ'ল আৰু বাকী ইয়াৰ পৰা কথা কি শুনিব পাম কিবা না ঘুম লাগিল কৈ টাকা ৰিচাৰ্জ কৰিব লাগিব হা কৈ টাকাৰ কি কবি মুখৰ পৰা আৰু যেখন কাজিয়া লগাব তেতিয়াহে হ'ব ক'ব নাপায় ৰিচাৰ্জে নাই কৈ টাকাৰ ভৰাব লাগে ৰিচাৰ্জ ওইটাইতো কৈ টাকাৰ কি যিমান টাকাৰ ভৰাই ৰিচাৰ্জ কি হিচাপ নাই কাজিয়া কৰালে এখন বেলেগ হ'ব তাৰপিছত বেলেগৰ লগত কথা পাতিবা দে তাৰ পাপা কি ক'ম আৰু একো নকয়ে এতিয়া তিৰিনা চিৰি আৰু ক'বা নাপাং আৰু তো বাই নেক্সট আকৌ লগ পাম